নাই এইটো কথা এতিয়া দিনে দিনে স্পষ্ট হৈ আহিছে। এতিয়া গণতন্ত্ৰৰ মাতৃ বুলি কোৱা সকলেই দাবী কৰা সকলে গণতন্ত্ৰক হত্যা কৰিলে। এতিয়া সম্পূৰ্ণ গণতন্ত্ৰক হত্যা কৰিছে। এই গণতন্ত্ৰক ৰক্ষা কৰাৰ প্ৰয়োজন আছে, কিন্তু শেষ বিচাৰত ৰাইজে ৰক্ষা কৰিব পাৰে, তাৰ বাহিৰে একো নাই। আৰু শাসকে ভাবে যে ৰাইজক সদায় মুখ্য সজাই থাকিব পাৰি, কিন্তু ইতিহাসে আমাক দেখুৱাইছে যে সদায় এইটো সম্ভৱ নহয়। আৰু ৰাইজক এতিয়া ভীতিগ্ৰস্ত কৰিছে, প্ৰলোভন দিছে, ভুৱা আশ্বাস দিছে, প্ৰচাৰ যন্ত্ৰটো তেওঁলোকৰ হাতৰ মুঠিত লৈ পেলাই দিনে ৰাতিয়ে কিছুমান ভুল তথ্য, মিছা তথ্য দি আছে। গতিকে সকলো দিশৰ পৰা গণতন্ত্ৰ এটা ডাঙৰ ভাবুকিৰ, সংবিধান এটা ভাবুকিৰ সন্মুখীন হৈছে। গতিকে তেওঁলোকে এটা ব্যক্তিগত সম্পত্তিত পৰিণত হৈছে, দেশৰ গোটেই প্ৰশাসন যন্ত্ৰ ইত্যাদি ইত্যাদি। গতিকে এইবাৰ ২৪ৰ নিৰ্বাচন এই প্ৰশ্নটো লৈ খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে যে ২৪ত যদি বিজেপি আহে, উভতি অহাৰ সম্ভাৱনা কমি আহিছে লাহে লাহে। আৰু সেইকাৰণে তেওঁলোকে যে ভয় খাইছে, ভয় খোৱাৰ প্ৰমাণ হৈছে এইটো যে ইডি, CBI, ইনকাম টেক্স এইবোৰ নহ'লে তেওঁলোকে এতিয়া এখোজো যাব নোৱাৰে। কিয় তেওঁলোকে ইমান ভয় খাইছে? গতিকে ২৪ত নিৰ্বাচনত তেওঁলোকক ক্ষমতাচ্যুত কৰি, এইটো বহুত ডাঙৰ ডাঙৰ সমাজ বিজ্ঞানীয়ে কৈছে, মই সাধাৰণ মানুহ, ডাঙৰ ডাঙৰ অৰ্থনীতিবিদে কৈছে, যিটো ঘটনা ইলেক্ট্ৰেল বণ্ডৰ নামত হ'ল, নিৰ্বাচনী পুঁজি যিধৰণে তেওঁলোকে সংগ্ৰহ কৰিলে অবৈধ, তাক আনকনষ্টিটিউচনেল বুলি পেলাই সুপ্ৰিম কোৰ্টে কৈছে। আৰু ডাঙৰ ডাঙৰ অৰ্থনীতিবিদসকলে, নিৰ্মলা সীতাৰমণৰ আনকি তেওঁৰ হাজবেণ্ডে কৈছে যে ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ ভিতৰতে এটা সৰ্ববৃহৎ বিত্তীয় কেলেংকাৰী। গতিকে এইবোৰ কাৰণে তেওঁলোকে ভয় খাইছে। এতিয়া বিজেপি মানে হ'ল ইডি, বিজেপি মানে হ'ল CBI, এতিয়া ৱাশ্বিং মেচিন হ'ল মোদী, অমিত শ্বাহ। তাত বেয়া কাম কৰক, কাইলৈ বিজেপি সমৰ্থন কৰক, 7 খুন মাফ। এইবোৰ দেখিছে মানুহে কি ধৰণে তেওঁলোকে চান্দা সংগ্ৰহ কৰিছে। ইডিয়ে ৰেড কৰিছে, তাৰ কেইদিনমানৰ পিছত দেখা গৈছে যে তেওঁলোকে টকা দি দিছে, পুঁজি, তেওঁলোকৰ দলীয় পুঁজিত টকা দি দিছে। ৪১টামান কোম্পানীক তেনেকুৱা হৈছে। আৰু আচৰিত কথা ওলাইছে কাৰণে কওঁ মই যে যিজন মানুহে ইডিয়ে ধৰিলে, ৰেড্ডি বুলি যিজন শৰৎ ৰেড্ডি, তেওঁ শৰৎ ৰেড্ডিয়ে ৫ কোটি টকা দিলে ধৰাৰ পিছত পুঁজিত। তাৰপিছত আকৌ ধৰি আনি তেওঁক ভৰাই থ'লে। ভৰাই থোৱাৰ পিছত তেওঁ ক'লে যে তুমি ৰাজসাক্ষী কৰি দিম আৰু দিয়া ৫০ কোটি, তাৰপিছত তুমি খালি কেজৰিৱাল আৰু এই কবিতাৰ নাম ল'ব লাগিব। তেওঁ ৫৫ কোটি টকা দিলে ঔষধৰ, আৰু ঔষধৰ কেলেংকাৰী দেখিছে। এইবোৰ কথা আৰু ক'লে মহাভাৰত হ'ব। তাৰপিছত এভিডেঞ্চ নোহোৱাকৈ কেৱল সেই মানুহজনক ধৰি আনি ৰাজসাক্ষী কৰি তেওঁ কেছটোৰ পৰা আঁতৰাই দি তেওঁ এই 2টা নাম লোৱাই কেজৰিৱালক এৰেষ্ট কৰি পেলালে। আৰু তেওঁলোকৰ যিখন তালিকা, যিবোৰ মানুহক মুখ্যমন্ত্ৰী পাতিলে, উপ মুখ্যমন্ত্ৰী পাতিলে, এতিয়া সৰ্বভাৰতীয় বাতৰি কাকততো ওলাইছে। আগতে ৰিজনেলবোৰত অলপ অলপ ওলাই আছিলে, কিন্তু সৰ্বভাৰতীয় মেইন ষ্ট্ৰীম যিটো, সেইটো তেওঁলোকৰ গুডি মেডিয়া বুলি কোৱা হয়। তাত এতিয়া ওলাইছে সেইদিনাখন 25জনৰ তালিকা, কি ধৰণে বিজেপিত জইন কৰি পেলাই তেওঁলোক শুদ্ধ হৈ গ'ল। গতিকে এইটো এটা কোনো গণতন্ত্ৰৰ লক্ষণ নহয়। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, সেইকাৰণে শেহতীয়া ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনৰ ওপৰত নিকা নিৰ্বাচনৰ কাৰণে আমেৰিকাই মাত মাতিবলৈ বাধ্য হৈছে, জাৰ্মানীয়ে মাত মাতিবলৈ বাধ্য হৈছে, ৰাষ্ট্ৰসংঘৰ পৰা আহিছে, কিন্তু এওঁলোকে এইবোৰ কথা ভয় খাইছে, ভয় খোৱাটো ওলাই পৰিছে। গতিকে মোৰ বিশ্বাস ৰাইজে ৰজা এইটো হয়। তেওঁলোকে ৰাইজক মুখ্য বুলি ভাবি যদি 100 বছৰ 1000 বছৰ আমি শাসন কৰিম বুলি ভাবে, তেওঁলোকে মুখ্য স্বৰ্গত বাস কৰিছে। কাৰণ হিটলাৰেও 1000 বছৰ পৃথিৱী শাসন কৰিম বুলি পেলাই সপোন দেখিছিল আৰু গৰ্ব কৰিছিল, উৰি গ'ল। আজি হিটলাৰ ক'ত? গতিকে এইটো কেতিয়াও হ'ব নোৱাৰে। এই অহংকাৰে তেওঁলোকক আৰু এই যে অপশাসন, এইটো তেওঁলোকৰ মৃত্যু ঘটাব। নাই, এইটো এতিয়া ইলেকশ্যন কমিশ্যন আমি দেখা পাইছোঁ। ইলেকশ্যন কমিশ্যনটো তেওঁলোকৰ মতে চলে, কিন্তু ইলেকশ্যন কমিশ্যন সুপ্ৰিম কোৰ্টে এটা অলপ দিনৰ পৰা যিবোৰ ভূমিকা লৈছে, খুব ইতিবাচক কিছুমান ভূমিকা। ইলেক্ট্ৰেল বণ্ড নহ'লে নোলালেহেঁতেন, ইমান ডাঙৰ কেলেংকাৰী উন্মোচিত নহ'লেহেঁতেন। এতিয়া ইচিকো তেওঁলোকে কিছুমান প্ৰশ্ন কৰিছে, ইডিক প্ৰশ্ন কৰিছে। গতিকে ইলেকশ্যন কমিশ্যনে এইটো আমাৰ যিটো অৰুণোদয় ফৰ্ম বিলাইছে, এইটোৰ বিৰুদ্ধে কিন্তু কাৰণ দৰ্শৰ জাননী জাৰি কৰিছে বিজেপিক। সেইটো আমি দেখা পাইছোঁ।
কথা তেওঁ কয় এইটো এটা সাইকোলজিক্যাল মানুহৰ মনটো যাতে পৰি যায় তেওঁলোকে ভয় খাইছে নহয় সবফালে সেইকাৰণে টকাটো একেবাৰে বানপানীৰ দৰে হৈছে কাৰ পকেটত আহি পইচা সোমাইছে তাৰ ঠিক নাই সেইকাৰণে তেওঁলোকে ভয় খাইছে ভয় খাই পেলাই মানুহক এটা এনেকুৱা এটা মানসিকতা যে কম পাব এইটো এটা প্ৰচাৰ কৰি দিছে যদি তোমালোকে ইমান আসন পোৱাই অসম বুলি কোৱা নাই ভাৰতবৰ্ষতে তেতিয়াহ'লেতো ইমান ইডি লগাই দিয়া কোনো দৰকাৰ নাই গতিকে তেওঁলোকে এইটো এটা ভয় খুৱাই কৰিব খুজিছে আৰু ইভিএমটো তেওঁলোকৰ ভৰসা তেওঁলোকে যেনেকৈ কৈ দিয়ে তেনেকৈ ওলাইগৈ পিছত সেইকাৰণে ইভিএমৰ বিৰুদ্ধে এতিয়া এটা জনমত গঢ়ি উঠিছে আৰু সুপ্ৰিম কোৰ্টে ভিভিপেটক লৈ পেলাই যিখিনি পৰ্যবেক্ষণ দিছে এইকেইদিনত সেইখিনি যদি ৰাইজ সচেতন হয় ঠিকে ঠাকে কৰে তেতিয়াহ'লে ইভিএম মেনিপুলেট কৰাত অসুবিধা আছে